নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সভা সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অহা 29 আৰু 30 জানুৱাৰীত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এক আলোচনা সত্ৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী ইতিমধ্যে উদ্বোধনী অনুষ্ঠান শেষ হৈছে আৰু সামৰণি অনুষ্ঠানৰ লগত ৰজিতা খুৱাই গুৰুজনাৰ দৃষ্টিভংগী কেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰি এতিয়া আমি ধুবুৰী শদিয়াৰ মাজতে গুৰুজনাক আবদ্ধ কিন্তু তেখেতৰ এই বহুমুখী যিটো প্ৰতিভা এই কৃতি আৰু কৃতিত্বক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বাবে কেনেধৰণে লৈ যোৱা হ'ব এখন কৰ্মশালা অনুষ্ঠিত হ'ব অহা 29 আৰু 30 তাৰিখে আমি গুৰুজনাৰ এই যিটো নতুন আৰু সময়ৰ লগত খাপ খোৱা আধুনিক আৰু প্ৰগতিশীল চিন্তাধাৰা এই কথাবিলাক মই পুনৰ কৈছোঁ যে আমাৰ ধুবুৰী শদিয়াৰ মাজতে আবদ্ধ কিন্তু তাৰ বিশ্বজনীনতা বা তাক আজি ৰাষ্ট্ৰক জনোৱাৰ যিটো প্ৰয়োজনীয়তা কি পৰ্যায়ৰ হ'ব তাক আমি 6টা শিতানত ভাগ কৰি পেলাই এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ 29 আৰু 30 তাৰিখে প্ৰশাসনিক ব্যক্তি সামাজিক ব্যক্তি সমাজ বিজ্ঞানী গুৰুজনা সম্পৰ্কে চিন্তা চেতনা কৰা বিভিন্ন ধৰণেৰে বুৎপত্তি থকা তেনেকুৱা ধৰণৰ ব্যক্তিৰ সমাৱেশৰ মাজত আয়োজন কৰা হৈছে আৰু সকলো ৰাইজৰ আমি সহযোগিতা আৰু পৰামৰ্শ 6টা শিতানত ভাগ কৰা আলোচনা সত্ৰৰ উদ্দেশ্য হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃতি আৰু কৃতিত্ব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক মানচিত্ৰত প্ৰতিষ্ঠা কৰাৰ উপায়ৰ এক ৰূপৰেখা তৈয়াৰ কৰা এই বিষয়ে বিশদ আলোচনা আৰু অনুষ্ঠানৰ কাৰ্যসূচী স্থিৰ কৰিবলৈ এখনি সভা অনুষ্ঠিত কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰৰ সভাকক্ষত প্ৰাক্তন বিধায়ক হেমন্ত কলিতাৰ সঞ্চালনাত অনুষ্ঠিত সভাত যোৰহাটৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি উক্ত বিষয়ে সম্পৰ্কত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।